মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৯ নম্বৰ যিটো পাঠ আছিলে অধ্যায় আছিলে, এই অধ্যায়টিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, প্ৰশ্নাৱলীৰ ১ নম্বৰত দিছিল আমাক উত্তৰ লিখিবলৈ। ঠিক আছে, ক নম্বৰ প্ৰশ্নটো আছিল যে কুটিৰ শিল্প মানে কি হয়, আমাক সুধিছিলে। ইয়াৰ আনসাৰটো তোমালোকে এনেধৰণে লিখিব পাৰা যে কুটিৰ শিল্প মানে হৈছে ঘৰতে কোনো বস্তু নতুন ৰূপত সৃষ্টি কৰা শিল্পকৰ্ম। অৰ্থাৎ ঘৰতে কোনো বস্তু নতুন ৰূপত সৃষ্টি কৰা শিল্পকৰ্মকেই কুটিৰ শিল্প বুলি কোৱা হয়। এতিয়া চাওঁ আহা প্ৰশ্ন নম্বৰ ১ৰ খটো। কেঁচা মাল কাক বোলে সুধিছে। প্ৰশ্নটোৰ উত্তৰটো এনেধৰণে লিখিবা যে কোনো এটা বস্তু নতুন ৰূপত সৃষ্টি কৰিবলৈ হ'লে তাৰ বাবে আমাক কিছুমান বস্তু লাগিব, এইবোৰকে কেঁচা মাল বুলি কোৱা হয়। কোনো এটা বস্তু নতুন ৰূপত সৃষ্টি কৰিবৰ কাৰণে, ঠিক আছে, কিছুমান আমাক বস্তুৰ প্ৰয়োজন হয়, সেই বস্তুখিনিকে কেঁচা মাল বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, গ নম্বৰটো। প্ৰশ্নটি আছিল যে মৃৎশিল্পৰ কেঁচা মাল কি। মৃৎশিল্পৰ কেঁচা মাল হৈছে মাটি। মৃৎশিল্প বুলি ক'লে যেনে মাটিৰ যিবোৰ বাচন হয়নে, সেইবোৰ তৈয়াৰ কৰা হয় মৃৎশিল্পৰ দ্বাৰা। গতিকে মৃৎশিল্পৰ কেঁচা মাল হ'ব মাটি নহ'লে সেইবোৰ প্ৰস্তুত কৰিব পৰা নাযাব। নেক্সট প্ৰশ্নটো আছিল যে উৎপাদিত বস্তু কাক বোলে। উত্তৰ তেনেধৰণে লিখিবা যে কোনো এটা বস্তু কুটিৰ শিল্পত প্ৰয়োজনীয় কেঁচা মালসমূহ ব্যৱহাৰ কৰি যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয় সেইবোৰক উৎপাদিত বস্তু বুলি কোৱা হয়। কি কৈছে চোৱা, কোনো এটা কুটিৰ শিল্পত প্ৰয়োজনীয় কেঁচা মালসমূহ ব্যৱহাৰ কৰি, যিখিনি প্ৰয়োজন হয় এই কেঁচা মালখিনি ব্যৱহাৰ কৰি যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয় সেইখিনিকে উৎপাদিত বস্তু বুলি কোৱা হয়। নেক্সট চোৱাচোন, ৯ নম্বৰটো। প্ৰশ্নটো আছিল যে অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত। অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত সুধিছে। বাঁহ শিল্পৰ বাবে অসমৰ নলবাৰী জিলা বিখ্যাত। তাত বাঁহ বেতৰ বিভিন্ন বস্তু তাত প্ৰস্তুত কৰা হয় বা বনোৱা হয়। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, প্ৰথম ৬ নম্বৰটো। প্ৰশ্নটি আছিল এনেধৰণৰ যে অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা। উত্তৰটো এনেধৰণে লিখিবা যে অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে আৰু হাজো পিতল শিল্পৰ বাবে বিখ্যাত। মনত ৰাখিবা, আৰু এবাৰ কৈছোঁ যে অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত, কাঁহ শিল্পৰ বাবে বিখ্যাত, আৰু হাজো হৈছে পিতল শিল্পৰ বাবে বিখ্যাত। আৰু এই যিটো প্ৰথম ৬ নম্বৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে, গতিকে তোমালোকে ইয়াৰ উত্তৰটো মনত ৰাখিবাই। ঠিক আছে, এতিয়া নেক্সট চোৱাচোন, ২ নম্বৰত কি দিছে, খালী ঠাই পূৰণ কৰিব দিছে হয়নে। ক নম্বৰটোত দিছিল অসমৰ দেশ পাট মুগাৰ কাপোৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত। অৰ্থাৎ আমাক সুধিছে যে অসমৰ কোনখিনি ঠাই পাট মুগাৰ কাপোৰৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত। কাৰেক্ট এনচাৰটি হৈছে শুৱালকুছি। অসমৰ শুৱালকুছি নামৰ যিখিনি ঠাই আছে সেই ঠাইখিনি পাট মুগাৰ কাপোৰৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত। এতিয়া চোৱা তোমালোকে নেক্সট খ নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিল যে ধুবুৰী জিলাৰ আশাৰী কান্দি দেশ শিল্পৰ বাবে বিখ্যাত। ধুবুৰী জিলাৰ আশাৰী কান্দি কি শিল্পৰ বাবে বিখ্যাত, মৃৎশিল্পৰ বাবে বিখ্যাত। গ নম্বৰ প্ৰশ্ন, অসমৰ দেশ মুখা শিল্পৰ বাবে বিখ্যাত। অসমৰ যে মাজুলী আছে হয়নে, অসমৰ নদীদ্বীপ মাজুলী, সেই নদীদ্বীপ মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। নেক্সট চোৱাচোন, ঘ নম্বৰটোত কি দিছে। ঘ নম্বৰত আমাক দিছিল যে ডলা কুলা চালনী আদি দেশ শিল্পৰ উৎপাদিত বস্তু। ডলা কুলা চালনী আদি আছে বাঁহ বেতৰ শিল্পৰ উৎপাদিত বস্তু, আৰু নলবাৰী ইয়াৰ বাবে বিখ্যাত। নেক্সট চোৱাচোন, ঙ নম্বৰটো কি দিছে। ঙ নম্বৰত আমাক দিছিল যে কুটিৰ শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট ডেছ। কুটিৰ যি শিল্প আছে হয়নে, সেই কুটিৰ শিল্প কিন্তু প্ৰাকৃতিক পৰিৱেশ কেতিয়াও নষ্ট নকৰে। গতিকে ইয়াত লিখিব লাগিব, আমি লিখিব লাগিব যে কুটিৰ শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট নকৰে। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া আহা আমি ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো লিখোঁ। প্ৰশ্নটো কি আছিলে, প্ৰশ্নটোত আমাক দিছিল যে ৪বিধ অসমীয়া গহনাৰ নাম লিখিব দিছে। তোমালোকে এনেধৰণে লিখিবা যে ৪বিধ অসমীয়া গহনাৰ নাম হৈছে জোনবিৰি, ঢোলবিৰি, কেৰু আৰু গামখাৰু। ঠিক আছে, তোমালোকে এই ৪বিধ গহনাৰ নাম নিলিখি আন গহনাৰ নামো তোমালোকে লিখিব পাৰা, ভুল নহয়। ঠিক আছে,
ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে PDF-টোৰ লগত আমাৰ এপত পাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অথবা আমাক WhatsAppত মেছেজ কৰা আমি তোমালোকক কেনেদৰে এপটো ডাউনলোড কৰিব লাগে কেনেদৰে গোটেইখিনি আনসাৰ পাবা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম